যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ মনত ধৈৰ্য নাই তেন্তে এই ভিডিঅ'টো দেখাৰ দৰকাৰ নাই। মই চিৰিয়াছলি কৈ আছোঁ এই কথাটো। আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ ক্লাছ 12ৰ পলিটিকেল ছায়েন্সৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপখনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বাকী আছে, সেইবোৰ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আগৰ ভিডিঅ'টোত আমালোকে পাৰ্ট 1 অৰ্থাৎ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ ইম্পৰ্টেণ্ট অলৰেডি আলোচনা কৰিছোঁ। গতিকে এই ভিডিঅ'টোত 5000 ভিউজ হ'বই লাগে। 5000 ছাত্ৰ ছাত্ৰী যাতে এই ভিডিঅ'টো চায়। গতিকে মই সমূহ ছাত্ৰ ছাত্ৰীক ৰিকুৱেষ্ট কৰিম যে সমূহ ছাত্ৰ ছাত্ৰী যাতে তোমাৰ যিবোৰ ফ্ৰেণ্ড আছে, বন্ধু বান্ধৱী আছে, সমূহ ছাত্ৰ ছাত্ৰীৰ লগত এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰা। ঠিক আছে, তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সৰ্বপ্ৰথম আমালোকৰ যিটো চেপ্টাৰৰ নাম আহিব সেই চেপ্টাৰটোৰ নাম হ'ব লাগিছে এটা দলৰ অধিপত্যৰ যুগ। নাম কি? এটা দলৰ অধিপত্যৰ যুগ। এই চেপ্টাৰৰ পৰা তোমালোকে যি ইম্পৰ্টেণ্ট প্ৰশ্ন পঢ়িবা সেইটোৰ প্ৰথমটো হ'ব লাগিছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত বা স্বাক্ষৰ কৰা হৈছিল। এই কুৱেশ্যনটো যদি নিদিয়ে তেন্তে এই কুৱেশ্যনটো আহিব যে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী বা বলবৎ কৰা হৈছিল। এই দুয়োটা কুৱেশ্যন হয়তো একেটাতে আহিব পাৰে, নহয় বেলেগ বেলেগকৈ আহিব পাৰে, আৰু নহ'লে এটা নহ'লে হয় এইটো আহিব, নহ'লে এইটো আহিব। ঠিক আছে, গতিকে তোমালোকে দেখি ল'বা। তাৰপিছত তোমালোকে যিটো ইম্পৰ্টেণ্ট দেখিবা সেইটো হ'ব লাগিছে তোমাৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে সন্মুখীন হোৱা দুটা সমস্যা লিখা। প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে সন্মুখীন হোৱা দুটা সমস্যা লিখা। আৰু এজন ছাত্ৰই কমেণ্ট কৰিছিল যে ছাৰ আমাক উইথ এনচাৰ লাগে, কুৱেশ্যন উইথ এনচাৰ। গতিকে এনচাৰ দিয়া সম্ভৱ নহয়। মই তোমাক ক'ম যদি তোমাৰ PDF-টো লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিবা। মই আগৰ ভিডিঅ'টোত কৈছোঁ 200, গতিকে এক্সামলৈ টাইম নাই। গতিকে তোমাৰ কাৰণে মানে সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই 100 কৰি দিছোঁ। ঠিক আছে, যদি কাৰোবাৰ লাগে তেন্তে মোৰ পৰা লৈ ল'বা। 100 কৰি দিছোঁ। আৰু যদি একেবাৰে 2 বা 3জন লোৱা তেন্তে কিবা এটা হৈ যাব আৰু। ঠিক আছে, তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট আছে সেই ইম্পৰ্টেণ্টটো হ'ব লাগিছে কি স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন বহুত চান্স আছে অহাৰ, তোমালোকে দেখি ল'বা। তাৰপিছত তোমালোকে যিটো পঢ়িবা সেইটো হ'ব লাগিছে ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত EVM কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়। ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত EVM কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়, EVM। তাৰপিছত তোমালোকে যিটো পঢ়িবা সেইটো হ'ব লাগিছে প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় স্থান দখল কৰা দলটোৰ নাম কি। এইটোৰ এনচাৰ হ'ব লাগিছে কি সাম্যবাদী দল CPI। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো তোমালোকৰ হ'ব লাগিছে কি ভাৰতীয় কংগ্ৰেছ দল কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হৈছিল। ভাৰতীয় কংগ্ৰেছ দল কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হৈছিল। কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হৈছিল। ভাৰতীয় কংগ্ৰেছ দল কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হৈছিল। 1885 চনত 1885। আৰু গঠনকাৰীৰ নাম হ'ব লাগিছে NL অক্টেভিয়ান হিউম। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেই ইম্পৰ্টেণ্টটো হ'ব লাগিছে কি স্বাধীন শ্ৰমিক দলৰ প্ৰতিষ্ঠাপক কোন আছিল। এইটোৰ এনচাৰ হ'ব লাগিছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। যিবোৰ শ্বৰ্ট কুৱেশ্যন আছে সেইবোৰৰ এনচাৰ মই পাৰিলে তোমালোকক দি দিম। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ব ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম লিখা। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম লিখা। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট আহিব 1952-57 চনৰ 1950-67 চনৰ নিৰ্বাচনৰ ভিতৰত কিছু সময়ৰ বাবে কংগ্ৰেছৰ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখে। এইটো এনচাৰ হ'ব লাগিছে কেৰেলা আৰু বিহাৰ। কি হ'ব? কেৰেলা আৰু বিহাৰ। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব মই দুটা কুৱেশ্যন দিম। এই দুটা কুৱেশ্যনৰ ভিতৰত 100% গেৰাণ্টি দিম এই দুটাৰ ভিতৰত এটা হ'লে এই পাৰ্টৰ পৰা আহিছে। এটা হ'ব লাগিছে কি তোমাৰ ভাৰতীয় জনসংখ্যা দলৰ 3টা আদৰ্শ বা কাৰ্যসূচী বা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা। ভাৰতীয় জনসংখ্যা দলৰ 3টা আদৰ্শ বা কাৰ্যসূচী বা লক্ষ্য উদ্দেশ্য আলোচনা কৰা। ইয়াৰ এটা আছে, দুটা আছে। আৰু ভাৰতীয় জনতা দলৰ BJPৰ 3টা আদৰ্শ কাৰ্যসূচী বা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা। তাৰপিছত জনতা দলৰ 3টা আদৰ্শ বা লক্ষ্য, যদি কেৱল মাত্ৰ লক্ষ্য হয় তেন্তে এনচাৰ এটাই হ'ব। তাৰপিছত যিটো কুৱেশ্যন হ'ব তোমালোকৰ সেইটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ 4টা আদৰ্শ বা কাৰ্যসূচী উল্লেখ কৰা। তাৰপিছত ভাৰতীয় সাম্যবাদী দলৰ 4টা, সাম্যবাদী মানে কংগ্ৰেছী। তাৰপিছত কংগ্ৰেছ সাম্যবাদী দলৰ 4টা লক্ষ্য উদ্দেশ্য আলোচনা কৰা। এই BJP আৰু কংগ্ৰেছ
বিজেপি আৰু কংগ্ৰেছৰ যিটো আদৰ্শ আছে এই দুটাৰ ভিতৰত যিকোনো এটা কোৱেশ্চন তোমাৰ আহিছে পৰীক্ষা, ঠিক আছে। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন আছে সেইটো হ'ব লাগিছে কি প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ অধিপত্যৰ কাৰণসমূহ আলোচনা কৰা, বা প্ৰথম সাধাৰণ নিৰ্বাচনত যে কংগ্ৰেছ দলে জয়ী হৈছে তাৰ কাৰণটো কি আছিল, এইটো মোষ্ট ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ব তোমালোকৰ কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কোৱা হয়, কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কোৱা হয়। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ 90 আপ পোৱাৰ ইচ্ছা আছে তেন্তে তাক কম ভাৰতীয় ৰাজনীতিত বা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। গতিকে বহুত সময়ত দেখা যায় যে বিৰোধী দলৰ ভূমিকা কি দি দিয়ে, ঠিক আছে। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী নপঢ়ে তথাপিও বিৰোধী দলৰ ভূমিকা কি এইটো পাবই লাগিব, নহ'লে পলিটিকেল চায়েন্স লৈ লাভ নাই। তাৰপিছত তোমালোকে যিটো কৰিবা সেইটো হ'ব লাগিছে কি অসম আন্দোলনৰ দুটা কাৰণ লিখা, অসম আন্দোলনৰ দুটা কাৰণ লিখা। তাৰপিছত কেৰেলাৰ কমিউনিষ্ট চৰকাৰখনক বৰখাস্ত কৰিছিল। কেৰেলাৰ এইটো কোৱেশ্চন আছে কি কেতিয়াৰো সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেৰেলাৰ কমিউনিষ্ট চৰকাৰখনক বৰখাস্ত কৰিছিল। গতিকে কোনোবা ছাত্ৰ ছাত্ৰী যদি কমেণ্ট কৰে যে ছাৰ যদি আমালোক ইমানেই পঢ়োঁ তেন্তে ইম্পৰ্টেণ্ট লোৱাৰ আমাৰ দৰকাৰটো কি আছে, যদি তোমাৰ ইমান পঢ়াৰ দৰকাৰ নাই তেন্তে একেবাৰে ফেইল বুলি ভাবি লোৱা, আৰু যদি ভাল মাৰ্ক আনাৰ ইচ্ছা আছে তেন্তে সকলোবোৰ পঢ়িব লাগিব। ইয়াত মই তোমালোকক চান্স যিবোৰ আছে যে এইবোৰৰ চান্স আছে হোৱাৰ মই সেইবোৰ তোমালোকক দি আছোঁ। গতিকে প্ৰথম চেপ্টাৰটো শেষ, তাৰপিছত তোমালোকৰ দ্বিতীয় চেপ্টাৰটো আহিব জাতি নিৰ্মাণৰ প্ৰত্যাখ্যান। এই চেপ্টাৰৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব সংবিধানৰ কোনখন অনুচ্ছেদত কোনখন নহয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ প্ৰদান কৰা হয়, কাশ্মীৰক বিশেষ প্ৰদান কৰা হয়। তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট সীমান্ত গান্ধী বুলি কাক জনা যায়, খান আব্দুল গফুৰ খানক। সীমান্ত গান্ধী বুলি কাক জনা যায়, খান আব্দুল গফুৰ খানক। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্চন হ'ব ৰাজ্য পুনৰ্গঠন আয়োগৰ দুটা পৰামৰ্শ লিখা, ৰাজ্য পুনৰ্গঠন আয়োগৰ দুটা পৰামৰ্শ লিখা, ৰাজ্য পুনৰ্গঠনৰ দুটা পৰামৰ্শ লিখা। তাৰপিছত সংবিধান সমিতিৰ সভাপতি কোন বা সংবিধান সভাৰ স্থায়ী সভাপতি কোন। সংবিধান সভাৰ সভাপতি হ'লে যদি সভাপতি আহে তেন্তে স্থায়ী সভাপতি বা সমিতিৰ সভাপতি তেন্তে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু যদি আহে সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন বা সংবিধান সভাৰ পিতৃ বুলি কাক জনা যায় তেন্তে ডক্টৰ বি.আৰ. আম্বেদকাৰ হ'ব। যদি সংবিধান সভাৰ সভাপতি আহে তেন্তে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু যদি খচৰা সমিতিৰ সভাপতি আহে তেন্তে ডক্টৰ বি.আৰ. আম্বেদকাৰ। এতিয়া ক্লিয়াৰ হৈ গৈছে। গতিকে এইটো বহুত ছাত্ৰ ছাত্ৰী ভুল কৰে। NEF এৰ সম্পূৰ্ণ ৰূপটো লিখা, NEF এৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো ইম্পৰ্টেণ্ট হ'ব ভাৰত বিভাজনৰ কাৰণ আৰু ফলাফল বা পৰিণতিসমূহ আলোচনা কৰা। বহুত ডিষ্ট্ৰিক্টত দেখা গৈছে যে এইটো কুৱেশ্চন আহিছে, আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টতে আহিছে এইটো কুৱেশ্চন, ঠিক আছে। ভাৰত বিভাজনৰ কাৰণ আৰু ফলাফল বা পৰিণতিসমূহ আলোচনা কৰা, বা কুৱেশ্চনটো এনেকৈ আহিব পাৰে ভাৰত বিভাজনৰ কাৰণ আৰু পৰিণাম বা ফলশ্ৰুতিসমূহ আলোচনা কৰা। তাৰপিছত এই চেপ্টাৰটোৰ পৰা তোমালোকে পঢ়িবা এইটোৱে দ্বিজাতি তত্ত্ব কোনে আৰু কেতিয়া উত্থাপন কৰিছিল। দ্বিজাতি তত্ত্বটো চমুকৈ আলোচনা কৰা আছে। গতিকে দ্বিজাতি যদি কোনো এটা কুৱেশ্চন আহে তেন্তে এইটো এনচাৰ লিখিলে হৈ গ'ল। তাৰপিছত এইটো লিখি থবা এনেই মানে পঢ়িলে হ'ল আৰু জানাৰ কাৰণে কোনে কেতিয়া মহাত্মা গান্ধীক হত্যা কৰিছিল, কোনে কেতিয়া মহাত্মা গান্ধীক হত্যা কৰিছিল। তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আৰু ইম্পৰ্টেণ্ট নাই। তাৰপিছত তোমালোকৰ চেপ্টাৰ 3 আহিব পৰিকল্পিত বিকাশৰ ৰাজনীতি, পৰিকল্পিত বিকাশৰ ৰাজনীতি। এই চেপ্টাৰৰ পৰা তোমালোকে পঢ়িবা ভাৰতৰ সেউজ বিপ্লৱৰ জনক বা পিতৃগণ, ভাৰতৰ সেউজ বিপ্লৱৰ জনক বা পিতৃগণ ডক্টৰ N.J. স্বামীনাথন। ডক্টৰ N.J. স্বামীনাথন কোন, ভাৰতৰ সেউজ বিপ্লৱৰ জনক বা পিতৃ। তাৰপিছত তোমালোকৰ ভাৰতৰ যুগ্ম মানৱ বুলি কাক জনা যায়, যুগ্ম মানৱ বুলি কাক জনা যায়। তাৰপিছত তোমালোকৰ 50% চাৰ্জ আছে বম্বে পৰিকল্পনা কি, বম্বে পৰিকল্পনা কি, বম্বে পৰিকল্পনা মানে হ'ব লাগিছে কি ভাৰতৰ উদ্যোগ কল কাৰখানাৰ বিকাশৰ বাবে 1944 চনত কিছুমান উদ্যোগপতিয়ে মুম্বাইত মিলিত হৈ কিছুমান পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰে যাক মুম্বাই পৰিকল্পনা বুলি জনা যায়। তাৰপিছত তোমালোকৰ এই চেপ্টাৰৰ পৰা অৰ্থাৎ চেপ্টাৰ 3 পৰা যিবোৰ ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ব লাগিছে কি নীতিৰ সম্পূৰ্ণ ৰূপটো লিখা, ইয়াক কেতিয়া গঠন কৰা হৈছিল। নীতি NITI নীতি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া 2015 চনত গঠন কৰা হৈছিল। তাৰপিছত পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা, পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা, পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা।
তাৰপিছত তোমালোকৰ পৰিকল্পনাৰ যিকোনো দুটা সুবিধা বা গুণ লিখা পৰিকল্পনাৰ যিকোনো দুটা সুবিধা বা গুণ পৰিকল্পনাৰ যিকোনো দুটা সুবিধা বা গুণ পৰিকল্পনাৰ যিকোনো দুটা সুবিধা বা গুণ তাৰপিছত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কোনে প্ৰস্তুত কৰে তাৰপিছত তোমালোকে দুটা কোশ্চেন দি আছো এই দুটা পঢ়িবা যিকোনো এটা আহিব অৰ্থনৈতিক পৰিকল্পনা কি বা পৰিকল্পনা কি তাৰপিছত পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা অৰ্থনৈতিক পৰিকল্পনা কি বা পৰিকল্পনা কি তাৰপিছত তোমালোকে এইটো পঢ়িবা যে সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ ফলাফল বা পৰিণতিসমূহ আলোচনা কৰা সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ পৰিণতি বা ফলাফলসমূহ এই যে ভাগ 2 যিখন চেপ্টাৰবোৰ আছে সেই চেপ্টাৰবোৰ যদি তোমালোকে ৰিডিং কৰিছা তেন্তে সকলো আনসাৰ এনে পাবা তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আৰু একো পঢ়িব নালাগে তোমালোকে এইটোৱে পঢ়িবা যে ভাৰতত পৰিকল্পনাৰ লক্ষ্য উদ্দেশ্যসমূহ আলোচনা কৰা পৰিকল্পিত বিকাশৰ 4টা উদ্দেশ্য আলোচনা কৰা ঠিক আছে এই চেপ্টাৰটোৰ পৰা আৰু এটা স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনাৰেল কোন আছিল লৰ্ড মাউণ্টবেটেন স্বাধীন ভাৰতৰ প্ৰথমে গভৰ্ণৰ জেনাৰেল কোন আছিল এইটো চেপ্টাৰৰ পৰা আৰু একো নালাগে তাৰপিছত চেপ্টাৰ 4 আহিম আমালক ভাৰতৰ বৈদেশিক সম্পৰ্ক ভাৰতে ৰাছিয়াৰ লগত 20 বছৰৰ বাবে বন্ধুত্বমূলক চুক্তি কেতিয়া স্বাক্ষৰ কৰিছিল অৰ্থাৎ 1971 যেতিয়া বাংলাদেশে স্বাধীনতা লাভ কৰিছিল তাৰপিছত এনপিটি আৰু চিটিবিটিৰ বিষয়ে চমুকৈ লিখা এইটো অলপমান ইম্পৰ্টেন্ট আছে তোমালোকে বিচাৰিলে লিখি ল'বা আৰু নহলে নাই আৰু যদি তোমাৰ ভাল ৰিজাল্ট কৰা দৰকাৰ আছে তেন্তে পঢ়িব লাগিবই তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট হ'ব ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰা কেইটামান কাৰক বা উপাদান ব্যাখ্যা কৰা ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰা কেইটামান কাৰক বা উপাদান ব্যাখ্যা কৰা তাৰপিছত তোমালোকৰ ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা তাৰপিছত জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান উদ্দেশ্য লিখা জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান উদ্দেশ্য লিখা তাৰপিছত এই চেপ্টাৰৰ পৰা তোমালোকে পঢ়িবা ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা সিমলা চুক্তি কোন চনত কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ 3টা শৰ্ত লিখা এই চেপ্টাৰটোৰ পৰা তোমালোকে আৰু পুঁজিবাদ কি এইটো পঢ়িবা ভাৰতৰ অৰ্থনৈতিক বৰ্ষ কেতিয়া আৰম্ভ হয় সমাজবাদ কাক বলে বা সাম্যবাদ কাক বলে এই চেপ্টাৰৰ পৰা আৰু নালাগে তোমালোকৰ কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা কংগ্ৰেছ ব্যৱহাৰ পঞ্চম অধ্যায় তোমালোকৰ এইটো এই চেপ্টাৰটোৰ পৰা তোমালোকে এইটো পঢ়িবা যে সেন্টিকেট বুলিলে কি বুজা তাৰপিছত তোমালোকে গৰিবী হাটাও স্লোগান কোনে দিছিল তাৰপিছত দলত্যাগ মানে কি দলত্যাগৰ অৰ্থ কি ইন্দিৰা হাটাও স্লোগান কোনে দিছিল তাৰপিছত এইটো চেপ্টাৰৰ পৰা তোমালোকে এইটো পঢ়িবা 1977 চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল এইটো হ'ব তোমালোকৰ মোৰাৰজী দেশাই এনসাৰটো কৈ মোৰাৰজী দেশাই তাৰপিছত তোমালোকে এইটো পঢ়িবা 1966 চনত অৰ্থাৎ 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পৰিণতি বা ফলাফল কি আছিল আলোচনা কৰা চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পৰিণতি বা ফলাফল কি আছিল আলোচনা কৰা তাৰপিছত এই চেপ্টাৰটোৰ পৰা তোমালোকে এইটো পঢ়িবা যে ভাৰতৰ দলীয় ব্যৱস্থাৰ কেইটামান বৈশিষ্ট্য তাৰপিছত এইটোৰ পৰা বিশেষ বাচন কি এইটো এটা নিয়মীয়া ভাট্টাৰ নিচিনা কোৱা যায় তাৰপিছত আয়াৰাম গায়াৰাম বাক্যটোৰ তাৎপৰ্য কি আয়াৰাম গয়াৰাম বাক্যটোৰ তাৎপৰ্য কি বা অৰ্থ কি বুজাই লিখা এই চেপ্টাৰ 2 গল তাৰপিছত তোমালোকৰ 6 নম্বৰ অধ্যায় আহিব 6 নম্বৰ অধ্যায়টোৰ নাম হ'ব লাগিছে কি গণতান্ত্ৰিক ব্যৱস্থাৰ সংকট চেপ্টাৰটোৰ পৰা তোমালোকে এইটো পঢ়িবা
চৰকাৰী শিক্ষানুষ্ঠানসমূহত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে 27% নহয়, এইটোৰ এনচাৰ হ'ব লাগিছে এইটো কোৱেশ্চনটো এইটো হ'ব মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা, মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা। তাৰপিছত ভাৰতৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? অকংগ্ৰেছী মানে কি কৈছে? এইটো ব্ৰিটিছ নাভাবিবা, অকংগ্ৰেছী মানে এইটোৱে যে কংগ্ৰেছ দলৰ নহয় বেলেগ দলৰ, অকংগ্ৰেছী। আৰু বিজেপিৰ মানে কি কংগ্ৰেছ দলৰ নহয়, তেন্তে সেইটো কি হ'ব? অকংগ্ৰেছী। গতিকে বিজেপিৰ যিমান মানে নিৰ্বাচন হৈছিল, চতুৰ্থ সাধাৰণ নিৰ্বাচনতেহে বিজেপি দল শাসনত আহিছিল বা ক্ষমতাত আহিছিল। গতিকে ক্ষমতাত অহাৰ পিছৰে পৰা মোৰাৰজী দেশাই প্ৰথম বিজেপিৰ প্ৰধানমন্ত্ৰী। গতিকে সেইটোৱে হ'ব, মোৰাৰজী দেশাই হ'ব অকংগ্ৰেছী প্ৰধানমন্ত্ৰী। ঠিক আছে। তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা সৰ্বাত্মক বিপ্লৱ নেতৃত্ব কোনে দিছিল? গুজৰাট আৰু বিহাৰৰ ছাত্ৰ আন্দোলনক কোনে নেতৃত্ব দিছিল? জয়প্ৰকাশ নাৰায়ণ। কোনে দিছিল? জয়প্ৰকাশ নাৰায়ণ। গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা কোন আছিল? এইটোৰ এনচাৰ হ'ব লাগিছে কি? জগজীৱন ৰাম। জগজীৱন ৰাম। তাৰপিছত ইন্দিৰা গান্ধীয়ে কেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল? ইন্দিৰা গান্ধীয়ে কেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল? এইটো কোন চেপ্টাৰৰ হয়? 6 নম্বৰ চেপ্টাৰৰ হয়, 6 নম্বৰ। তাৰপিছত 1977 চনৰ 6ম লোকসভা নিৰ্বাচনৰ 4টা ফলাফল বা পৰিণতি আলোচনা কৰা। তাৰপিছত এই চেপ্টাৰটোৰ পৰা তোমালোকে এইটো পঢ়িবা 1975 চনৰ 25 জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ কাৰণসমূহ। 1975 চনত 75 চনৰ 25 জানুৱাৰী কোনবোৰ পৰিস্থিতিত, যদি 1975 চন কোনোবা কোৱেশ্চনত দেখা পোৱা তেন্তে এই এনচাৰটো লিখি দিলে হৈ গ'ল। তাৰপিছত এই চেপ্টাৰটোৰ পৰা তোমালোকে এইটো পঢ়িবা যে 1973 চনত ভাৰতৰ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত চলা বিবাদৰ বিষয় বিশেষ বিশ্লেষণ কৰা। ন্যায়পালিকা আৰু কাৰ্যপালিকা যদি কিবা এটা কোৱেশ্চন আহে তেন্তে এইটো লিখি দিলে হৈ গ'ল। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা বা লাভ কৰা শিক্ষাৰ বিষয়ে আলোচনা কৰা। তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আৰু একো নালাগে। এতিয়া আহিব তোমালোকৰ লাষ্ট চেপ্টাৰ, যিটো আহিছে আঞ্চলিক প্ৰত্যাশা। গতিকে আঞ্চলিক প্ৰত্যাশাৰ পৰা তোমালোকে প্ৰথম যিটো পঢ়িবা সেইটো হ'ব লাগিছে কি? ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট আছে, মানে জম্মু কাশ্মীৰক লৈ যিমানবোৰ কোৱেশ্চন আছে সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহে কি? তোমালোকৰ MNFৰ সম্পূৰ্ণ ৰূপটো লিখে, ইয়াৰ জন্মদাতা কোন? MNFৰ সম্পূৰ্ণ ৰূপটো লিখি মিজো নেশ্যনেল, ইয়াৰ জন্মদাতা হ'ল লাল ডেংগা। তাৰপিছত তোমালোকৰ যিটো কোৱেশ্চন আহিব সেইটো হ'ব কি? অসম আন্দোলন কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি? অসম আন্দোলন কেতিয়া হৈছিল? 1979 চনত আৰম্ভ হৈছিল আৰু 1985 চনত শেষ হৈছিল। ইয়াৰ দুটা উদ্দেশ্য: বৈদেশিক বহিষ্কাৰ কৰা, অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰা। তাৰপিছত ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? তাৰপিছত AGP নামৰ আঞ্চলিক ৰাজনৈতিক দলটো কোন ৰাজ্য? ইয়াৰ প্ৰতীক কি? AGP কোন ৰাজ্যৰ হয়? AGP হয় অসম ৰাজ্যৰ আৰু ইয়াৰ প্ৰতীক হৈছে হাতী। তাৰপিছত তোমালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব, ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হয়? ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হয়? তাৰপিছত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ। তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা যিটো ইম্পৰ্টেণ্ট হ'ব, পাঞ্জাৱ চুক্তি কি আছিল? ইয়াৰ মূল বিবাদ বা চৰ্তসমূহ আলোচনা কৰা। পাঞ্জাৱ চুক্তি ৰাজীৱ গান্ধীয়ে কৰিছিল। ঠিক আছে। তাৰপিছত তোমালোকৰ তথ্য জনাৰ অধিকাৰ RTIৰ ওপৰত এটি টোকা লিখা। তথ্য। তাৰপিছত তোমালোকৰ কাশ্মীৰ সমস্যাৰ বিষয়ে আলোচনা কৰা। এইটো যদি কোনোবা এজন ছাত্ৰ ছাত্ৰী কেৱলমাত্ৰ এটা ক্লাছ কৰে, যে ক্লাছ 12ৰ এটা ক্লাছ কৰিছে, তথাপিও এই কোৱেশ্চনটো লিখিব জানিব লাগিব। কাৰণ এই কোৱেশ্চনটো জম্মু আৰু কাশ্মীৰৰ লগত কাৰ শত্ৰুতা হৈ আছে? ভাৰত আৰু পাকিস্তানৰ শত্ৰুতা হৈছে। গতিকে এই কথাটো জানিব লাগিব। ভাৰত আৰু পাকিস্তান যদি জানিয়ে গৈছে তেন্তে গোটেইখিনি লিখিব পাৰিবা। আৰু পৰীক্ষাত মাত্ৰ এটা আৰম্ভ কৰিবা, বাকীখিনি নিজে লিখিব পাৰিবা।
তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা ভাৰতৰ উত্তৰ পূব অঞ্চলৰ স্বতন্ত্ৰতা দাবীৰ বিষয়ে আলোচনা কৰা। তাৰপিছত তোমালোকৰ ভাৰতত আঞ্চলিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কাৰণসমূহ আলোচনা কৰা। ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত তোমালোকৰ এই চেপ্টাৰটোৰ পৰা তোমালোকে পঢ়িবা কি উত্তৰ পূব ভাৰতৰ বিশৃংখলাবাদী আন্দোলনৰ বিষয়ে লিখা। তাৰপিছত আৰু একো নাই। তাৰপিছত দুটা মই তোমালোকক লং কুৱেশ্যন দি আছোঁ, এই দুটা মোষ্ট ইম্পৰ্টেণ্ট আছে। ভাৰত আৰু চীনৰ সম্পৰ্ক লিখা, ভাৰত আৰু চীনৰ সম্পৰ্ক লিখা। তাৰপিছত ভাৰত আৰু পাকিস্তানৰ শেহতীয়া সম্পৰ্ক আলোচনা কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আমালোক। গতিকে আগত হয়তো বহুত ইম্পৰ্টেণ্ট লৈছে কিন্তু পৰীক্ষাত অহা নাই, গতিকে মই এইবাৰ ক'ম যে এইবোৰ দেখা। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ 90 আপ পোৱাৰ ইচ্ছা আছে তেন্তে তাৰ বাবে এইটো ভিডিঅ' নহয়। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ কেৱল মাত্ৰ 70 বা 60 বা 50ৰ ওপৰত পোৱাৰ ইচ্ছা আছে তাৰ বাবে এইটো ভিডিঅ'। কাৰণ এই ভিডিঅ'টো চাই যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে মই 90 পাম তেন্তে তাৰ বাবে এই ভিডিঅ'টো সম্ভৱ নহয়। কাৰণ এইকেইটা কুৱেশ্যন এনচাৰ পঢ়ি কেৱল মাত্ৰ তোমালোকে যে 90 আপ পাবা এইটো কোনো কথাই নহয়। কাৰণ 90 আপ পাবলৈ হ'লে ভালকৈ পঢ়িব লাগিব, একেবাৰে আগৰ পৰাই প্ৰিপাৰেশ্যন কৰিব লাগিব, কুৱেশ্যন এনচাৰবিলাক তোমাৰ লগত থাকিব লাগিব। এতিয়া মই তোমাক কেৱল মাত্ৰ এনচাৰ কৰি দি আছোঁ, তোমালোকৰ কুৱেশ্যনবিলাক লিখি ল'বা, তাৰপিছত এনচাৰবিলাক চাৰ্চ কৰিবা। এনচাৰবিলাক যে ক'ত পাবা নাপাবা মই নাজানো। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যনৰ এনচাৰ লাগে মোৰ লগত কণ্টেক্ট কৰিবা, PDF টো ল'লে হৈ গ'ল, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ, ধন্যবাদ। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা যাতে বহুত ভাল হয় আৰু এইবোৰ কমন পৰিবই, মই 100% গেৰাণ্টি দিম। কাৰণ বহুত আগৰে পৰা মই কমন দি আছোঁ আৰু মই যিবাৰে কমন দিছোঁ সেইবাৰে আহিছে। মই মেট্ৰিকতো কমন দিছোঁ, সেই মেট্ৰিকতো কমন আহিছে। মেট্ৰিকতো আৰু পলিটিকেল চায়েন্স নাই, সমাজ বিজ্ঞান আছে, গতিকে মই সমাজ বিজ্ঞানত দিছোঁ। সমাজ বিজ্ঞানতো মোৰ আইডিয়া খাটি গৈছে, গতিকে এইবাৰো আশা কৰোঁ এইবাৰো খাটি যাব। আৰু প্ৰি ফাইনেল যিবোৰ আমাৰ PDF-ৰ পৰা দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে মোক কল কৰি কৈছে যে এজনে 98, 95, হাইয়েষ্ট মাৰ্ক 98 আছে প্ৰি ফাইনেলতে। আৰু মই তেওঁৰ খাতাখনো নিজে চেক কৰিছোঁ, মানে কি মোক ফটো কৰি দিছে নম্বৰটো। তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।